তো বন্ধুসকল আনএক্সপেক্টেডলি এটা ধামাকা ট্ৰেইলাৰ আহি গ'ল ইউটিউবত অলৰেডি দিলেই মাৰ্দানী 3 নামেৰে ষ্টাৰ ৰাণী মুখাৰ্জী তো আহক আমি ট্ৰেইলাৰটোৰ বিষয়ে অলপমান কথা পাতোঁ তো ঠিক আছে আগতেই এই মাৰ্দানী ছিৰিজখন এতিয়া 3 নম্বৰ পাৰ্ট হৈ গ'ল তো মাৰ্দানী 1 এণ্ড মাৰ্দানী 2 আমি অলৰেডি চালোৱেই যিসকল আপোনালোকে নাই চোৱা মাৰ্দানীখন সেইখন আপোনালোকে চাব পাৰে সেইখন সকলোৰে কাৰণে এটা মানে ৰিকমেণ্ডেবল মুভি আপোনালোকে যোনেই হওক সেইখন মুভি চাব পাৰে এখন বহুত ভাল একদম হাইলি ৰিকমেণ্ডেবল মুভি হয় য'ত মানে আপোনালোকৰ ওমেন বেছড হয় হিউমেন ট্ৰেফিকিং বা আপোনাৰ বিভিন্ন ধৰণৰ ইণ্ডিয়াত বহুত মানে ৰেপ কেছ হৈ আছে তেনেকুৱা ধৰণৰ ওপৰতো এখন মুভি বেছড হৈছে তো আপোনালোকে চাব পাৰে আপোনালোকে সেইখন মুভি মিছ নকৰিব যদি যোনে যোনে চোৱা নাই তো ঠিক আছে মাৰ্দানী 3 ট্ৰেইলাৰলৈ আমি আহোঁ মাৰ্দানী 3 ট্ৰেইলাৰটো একদম ধুনীয়া কাট হৈছে যি নেকি এটা ষ্টৰী একদম গ্ৰিপিং ষ্টৰী লাগিছে আমাক চাই পেলাই আৰু ইয়াতে ৰাণী মুখাৰ্জীৰ আৰু একদম মানে যি নেকি এটা ভিলেন পাৰ্ট লৈছে মাল্লিকা প্ৰসাদ একদম দুটাৰ একদম মানে যিটো আপোনাৰ ফেচ আপ হ'ব সেইটো একদম মজা হ'ব চাবলৈ কাৰণ তাৰ যিটো এণ্ট্ৰি দেখাইছে ফিমেল লিড এগৰাকীয়ে যিহেতু ইয়াতে মেইন ভিলেনৰ পাৰ্ট কৰিছে তো সেইটো কাৰণে তেওঁলোক দুয়োগৰাকীয়ে যিহেতু ফিমেল হ'ব তো সিহঁতৰ ফেচ আপটো চাবলৈ হ'ব সঁচা কথা ক'বলৈ গ'লে বলিউডত এনেকৈ ফিমেল বেছড মুভি বহুত কম চলে তাৰ ভিতৰতে মাৰ্দানীখন অন্যতম তো বন্ধুসকল ৰিচেণ্টলি আহি যোৱা কিছুমান ট্ৰেইলাৰ একদম মাৰ ধাৰ একদম হাই একশ্যন মুভিৰ পৰা বিৰত থাকি এই মানে মাৰ্দানী 3খন এটা কণ্টেণ্ট ৱাইজ এখন ষ্ট্ৰং মেছেজো হয়তো দিব পাৰে চিনেমাখনে আমি চালেহে গম পাম তো মোটামুটি ট্ৰেইলাৰটো বহুত ভাল লাগিছে ডিছএপইণ্ট হ'বলগীয়া তেনেকুৱা ধৰণৰ একো পোৱা নাই ৰাণী মুখাৰ্জীৰ এক্টিংটো মাৰ্দানী 1 আৰু মাৰ্দানী 2ত চাইছোঁ আপোনালোকে যদি নাই চোৱা চাই ল'বই আৰু তাতে যি ভিলেন পাৰ্ট কৰিছে মাৰ্দানী 1খনৰ ভিলেনটো একদম আউটষ্টেণ্ডিং আৰু 2টো একদম আউটষ্টেণ্ডিং তো ক'বই নালাগে মানে তো বন্ধুসকল এখন ডাৰ্ক কণ্টেণ্ট ৱাইজ একদম থ্ৰিলিং মুভি এখন আহি আছে আমি এইখন মুভি 27 তাৰিখে ৰিলিজ হ'ব ফেব্ৰুৱাৰী তো 27 তাৰিখে যেতিয়া চিনেমাখন চাম তেতিয়াহে ভালদৰে গম পাম আচলতে ইয়াৰ কণ্টেণ্ট কিমান ষ্ট্ৰং বৰ্তমান ট্ৰেইলাৰটো চাই আমি বহুত বেছি জাজ কৰিব নোৱাৰোঁ তো ঠিক আছে আমি যেতিয়া চিনেমাখন চাম তেতিয়া লগ পাম তো বন্ধুসকল এইবাৰ চাবলৈ ভাল হ'ব যে শিৱানী শিৱাজী ৰয়ে এইবাৰ চাইল্ড ট্ৰেফিকিঙৰ মাৰ্কেটখন বন্ধ কৰিব পাৰে নে নোৱাৰে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবলৈ একদম নাপাহৰিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আছামিজ ৰিভিউৱাৰ নামেৰে ইউটিউবত মই ভিডিঅ'খিনি দি আছোঁ তো লগ পাম বাই বাই